নিশ্চিতভাৱে জানে যে বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত বামনডুংগা এটি ঐতিহাসিক ঠাই আৰু এই ঠাইত গৰাখহনীয়াই বিগত কিছুমাহ ধৰি বা দীঘলীয়া সময়ৰ পৰাই এটি তাণ্ডৱ আৰম্ভ কৰিছে আৰু ইতিমধ্যে মথাউৰিৰ একদম নিকটৱৰ্তী অঞ্চলত এই গৰাখহনীয়া আৰম্ভ হৈছে আৰু খুব কাষতে বজাৰ আৰু ঐতিহাসিক বামনডুংগা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু খন জনবসতিপূৰ্ণ এলেকা এই অঞ্চলটোত আছে। আপোনালোকে জানে যে লেহিডুংগা বা এই পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ইতিমধ্যে গৰাখহনীয়াত জাগ হৈছে আৰু সেই ঠাইৰ পৰা মানুহবিলাক আহি এই বামনডুংগা গাঁৱতেই আশ্ৰয় বা বসতি কৰি আছিল আৰু এই ঠাই ইতিমধ্যে গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাত ৰাইজ ত্ৰস্তমান হৈছে। গোটেই অঞ্চলবাসী মানুহ তেওঁলোকে বিভিন্ন সময়ত সভা সমিতি আদি কৰি নিজা উদ্যোগত কিছু কাম কাজ আৰম্ভ কৰিছে। আমি ৰাইজৰ মাজত উপস্থিত থাকি এয়া যিহেতু বাগবৰ সমষ্টি বিধায়ক ইতিপূৰ্বে আছিল, তেখেতৰ নিজা গৃহ সমষ্টি আছিল আৰু এইবুলি যিহেতু নৱগঠিত চেঙা সমষ্টি, সেই গতিকে সেই বাদত আমিও তেওঁলোকৰ মাজত উপস্থিত থাকি পূৰ্বৰ ADBৰ কামটো বিশেষ কাৰণত হৈ নুঠিল। এইবাৰ আকৌ FMB আঁচনিৰ অধীনত ৫৫১৩ কোটি টকাৰ যি আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে IIT ভেটিঙৰ কাৰণে কৈছে, সেই বিষয়ে ৰাইজক অৱগত কৰোঁ। ইয়াৰ উপৰিও আমি আমাৰ নিজস্ব তহবিলৰ পৰাই হওক বা নিজৰ পকেটৰ পৰাই হওক যি পাৰোঁ, বিধায়ক তহবিলৰ পৰা হওক বা নিজৰ পকেটৰ পৰা হওক যি পাৰোঁ, এওঁলোকৰ লগত এওঁলোক এই অঞ্চলবাসী এজন হিচাপে বা এওঁলোকৰ মাজৰ এজন হিচাপে এওঁলোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি বা অংগীকাৰবদ্ধ আজি হওঁ আৰু ৰাইজৰ মাজত যথেষ্ট ইচ্ছা, চকুত যদিও ভয় আৰু শংকা, গৰাখহনীয়াৰ ভাবুকি প্ৰতিজনৰ মুখত প্ৰতিস্ফুট, তাৰ পিছতো ৰাইজ একগোট হৈছে। নিশ্চিতভাৱে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম সফলভাৱে হ'ব। আমি কেৱল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে মই বিধানসভাত বিগত সময়তো কৈছোঁ, অহা সময়তো ক'ম আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে জনবসতিপূৰ্ণ খন এলেকা ইতিমধ্যে অন্য কোনো ঠাই হ'লে কিজানি ইয়াতে কাম আৰম্ভ হ'লহেঁতেন, কিন্তু আমি সেইবিলাক ৰাজনীতিৰ কথালৈ নাযাওঁ। আমি কেৱল বিচাৰোঁ যে এই ঐতিহাসিক ঠাই, এই হাজাৰ হাজাৰ মানুহৰ গৃহভূমি, বাসভূমি, অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক চৰকাৰে ৰক্ষা কৰক। আজি ৰাইজে মূলতঃ আচলতে এটা দলঙৰ ডিমাণ্ড কৰিছে বামনডুংগাৰ পৰা নগৰপেৰা সংযোগ। এই ক্ষেত্ৰত বৰ্তমানে যিহেতু দলঙৰ ডিমাণ্ডটো মই ইতিমধ্যে সদনত কৰিছোঁ। আপোনালোকে জানে যে ডোংৰা আৰু খোলাবান্দাৰ মাজত দলং, এইটো আটাইতকৈ কম ডিষ্টেঞ্চ আৰু এইপিনে আপোনাৰ গুৱাহাটীৰ কাষত পলাশবাৰীত এটা দলং হৈ আছে, এইপিনে একদম গোৱালপাৰা বঙাইগাঁও জুবিৰঘোপাত এটা দলং আছে। এই দুইফালে দুটা দলঙৰ সমাজত যি ঠাই হয় আৰু আমাৰ চেঙা সমষ্টি বৰপেটা জিলাই আছে মাজত, আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে প্ৰতিখন জিলাত এখন এখনকৈ দলং হ'ব। আমি দলংখন বিচাৰিছোঁ আমাৰ ঠাইত হ'ব লাগিব, বামনডুংগাৰ কলাবান্ধত হ'ব লাগিব আৰু ইয়াৰ ডিষ্টেঞ্চ কম। বাণিজ্যিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এই দলংখনৰ জৰিয়তে আমাৰ নিকটৱৰ্তী মেঘালয় ৰাজ্যৰ পৰা আৰম্ভ কৰি এইফালে ভূটান ৰাষ্ট্ৰলৈকে আৰু সেইপিনে বাংলাদেশলৈকে গোটেইখিনি যোগাযোগ যাতায়াত বহু চমু চাপি আহিব। আপোনালোকে জানে যে 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰ, আৰু এই ঠাইডোখৰ কানেক্ট কৰিবলৈ ইতিমধ্যে বহল আলিবাট নদীৰ পাৰলৈকে একদম আছে। গতিকে 427 নম্বৰ ঘাইপথ, সেইপিনে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু মোটামুটি সিপাৰে 32 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এই তিনিওটা ঘাইপথক মাত্ৰ 18-20 কিলোমিটাৰৰ ভিতৰতে সংযোগ কৰিব পৰা যাব বা 25 কিলোমিটাৰৰ ভিতৰত সংযোগ কৰা যাব। আৰু বামনডুংগাত দলং বনালে মই যিমানখিনি জানো দেখোঁ যে নটিকেল মাইল হিচাপত হিচাপ কৰিলে এইটো খুব বেছি 7 কিলোমিটাৰৰ ভিতৰতে হৈ যাব। ব্ৰহ্মপুত্ৰ ইয়াতে বহলটো বহুত কম। খৰালিত পাৰ হওঁতে নদীততো 40 মিনিট নালাগে, 35 মিনিটমান সময় লাগে আপোনাৰ ভটভটি নাৱত। গতিকে ইমান সুযোগ থকা ঠাইত, ইমান অপৰচুনিটি থকা ঠাইত এনেকুৱা হ'লে গৰাখহনীয়া প্ৰতিৰোধ হ'ব। নদীৰ দক্ষিণ পাৰত থকা হাজাৰ হাজাৰ মানুহ যিসকল যুগান্তৰ জিলাৰ মূল সুঁতিৰ পৰা বঞ্চিত, তেওঁলোকৰ লগত এটা যাতায়াত হ'ব। 1 লাখতকৈ অধিক ভোট ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰতে আছে আৰু যিসকলে অফিচ কাছাৰীত আহিবলৈ গোৱালপাৰা হৈ গুৱাহাটী হৈ ইয়ালৈ আহিবলৈ, এতিয়া খৰালিৰ সময়, এতিয়া 40 মিনিটৰ 30 মিনিটৰ নদী পাৰ হৈ আহিবলৈ 3 ঘণ্টা মানুহৰ সময় লাগে। আৰু এই বতাহ বৰষুণৰ দিন আহিছে, আপোনাৰ বিভিন্ন সময়ত ধুমুহা আহিব, এইবিলাক সকলো প্ৰতিকূলতাক নেওচি ৰাইজে ইমান দিনৰ ভিতৰত যাতায়াত কৰি আছিল। আমি আশা কৰিছোঁ যে বৰপেটা জিলাবাসীয়ে এখন দলং এই চৰকাৰৰ পৰা পাম আৰু আমি এই চৰকাৰৰ ওচৰত আশাবাদী আৰু আমি তেওঁলোকৰ ওচৰত দাবী বিগত সময়তো কৰি আহিছোঁ। অহা দিনত এই দাবী আৰু তীব্ৰতৰ হ'ব।